হয়, ৰঙালী বিহুক আদৰিবলৈ কংক্ৰিটৰ মহানগৰীটো এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ আৰু উদ্দীপনা। তৎপৰ হৈ পৰিছে মহানগৰীৰ বিহু কমিটিসমূহো। কোনখন বিহু মঞ্চৰ বাজেট কিমান, কোনখন মঞ্চত গীত পৰিৱেশন কৰিব কোন শিল্পীয়ে। বাপুতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু সেই উপলক্ষে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ আৰু উদ্দীপনা। লগতে কংক্ৰিটৰ মহানগৰবাসীও কিন্তু বাদ ৰৈ পৰা নাই ৰঙালীক আদৰাৰ বাবে। এতিয়া মহানগৰী কেইখনমান বিহু মঞ্চই কিমান টকা বাজেটেৰে কোন কোন শিল্পীক আচলতে পৰিৱেশন কৰাব বিহু মঞ্চত, সেই কথা আমি জানিবৰ বাবে প্ৰথমে উপস্থিত হৈছোহি লতাশিল এইখন খেলপথাৰত, আৰু জানোৱা হওক তেওঁলোকৰ মুখেৰে আচলতে কোন কোন শিল্পীয়ে কিমান টকা বাজেটেৰে এইবাৰ লতাশিল বিহু কমিটিয়ে আয়োজন কৰিছে ৰঙালী বিহু। হয়, ব্যস্ত হৈ পৰিছে লতাশিল বিহু কমিটি। লতাশিল বিহুৰ বাজেট 16 পৰা 17 লাখ টকা। এই বছৰ 16 পৰা 17 লাখ টকাৰ ভিতৰত আমি 4 দিনীয়া কাৰ্যসূচী সম্পূৰ্ণ আমি কৰিম। লতাশিল বিহু মঞ্চত এইবাৰ গীত পৰিৱেশন কৰিব নৱপ্ৰজন্মৰ অতি প্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু লাটুমণিয়ে। শিল্পীৰ ক্ষেত্ৰত আমাৰ আচলতে এইবাৰ এতিয়ালৈকে ভৃগু কাশ্যপ, লাটুমণি। এই দৃশ্য ভৰলু খেলপথাৰৰ। ভৰলু কমিটিও এতিয়া সাজু ৰঙালীক আদৰাৰ। মঞ্চ তৈয়াৰৰ বাবে ব্যস্ত এইসকল লগোৱা। পিছে ভৰলু বিহু মঞ্চৰ এইবাৰৰ বাজেট হৈছে 25 লাখ টকা। ভৰলু বিহুৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু ময়ূৰী দত্ত। বাজেট আমাৰ প্ৰায় 25 লক্ষ টকা আমাৰ বাজেট হ'ব। মুখ্য অতিথি বুলি ক'লে জুবিন গাৰ্গে মেইনলি, তেওঁ অহা 17 এপ্ৰিলত আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। লগতে ময়ূৰী দত্ত আছে। পিছে নুনমাটি বিহু কমিটিও পিছ ৰৈ পৰা নাই প্ৰতিযোগিতাত। নুনমাটি বিহুৰ এইবাৰৰ বাজেট হৈছে 25 লাখ টকা। নুনমাটি বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে থাকিব 6 গৰাকীকৈ কণ্ঠশিল্পী। উপস্থিত থাকিব ভৃগু কাশ্যপ, বীৰিনা পাঠক, কল্পনা পাটোৱাৰী, বাবু, ৰঞ্জিত গগৈৰ বিহু দলৰ লগতে নীল আকাশ। আমাৰ অসমৰ কল্পনা পাটোৱাৰী, ভৃগু কাশ্যপ, নীল আকাশ, বাবু আৰু ৰিয়া মেধি, তেওঁলোকৰ অনুষ্ঠান আছে। ইফালে এই পৰিৱেশ গীতানগৰ বিহু খেলপথাৰৰ। গীতানগৰ বিহু কমিটিৰ এইবাৰৰ বাজেট 17 লাখ টকা। গীতানগৰ বিহু মঞ্চত এইবাৰ দৰ্শকে পাব কণ্ঠশিল্পী দীক্ষু সাজন নায়কৰ লগতে 6 গৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পী। এইবাৰ আমি শিল্পী মাতিছোঁ। আমাৰ বিশেষ আকৰ্ষণীয় হ'ব আমাৰ আটাইৰে পৰিচিত দীক্ষুক মাতা হৈছে। লগতে আমাৰ প্ৰণামিকা গোস্বামী আছে, আৰু আছে আমাৰ সুৰেখা চেত্ৰী, লগতে সাজন নায়ক আৰু বিদ্যুৎ বিকাশ আৰু মানসী দেৱী। চানমাৰীৰ বিহু মঞ্চত এইবাৰৰ বাজেট 18 লাখ টকা। পেণ্ডেলৰ মূল্য 8 লাখ। গীত পৰিৱেশন কৰিব কৃষ্ণমণি চুতীয়া, চয়নিকা ভূঞা, সীমান্ত শেখৰ, গীতাশ্ৰীৰ লগতে ভৃগু কাশ্যপে। ভিডিঅ' জাৰ্নেলিষ্ট ধীমানৰ সহযোগত মালিগাঁৱৰ পৰা ছাইদুৰ ৰহমান, নুনমাটিৰ পৰা পলৰ সহযোগত বিতুপন বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।